Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত এটা ভ্যাকেন্সি এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু ভ্যাকেন্সিটো আহিছে আমাৰ আসাম ষ্টেট লেভেল EMRS সোসাইটি ডাইৰেক্টৰেট অফ ট্ৰাইবেল এফেয়াৰ্স প্লেন আসাম যোৱাকালি ওলাইছে এডভাৰটাইজটো আৰু আমাৰ যি EMRS স্কুল আছে যিবিলাক স্কুলৰ কাৰণে ৰিসেন্টলি টিচাৰৰ এডভাৰটাইজমেন্ট ওলাইছিলে সেই স্কুল কিখনত হোষ্টেল ওয়াৰ্ডেন নিযুক্তিৰ কাৰণে এইটো এডভাৰটাইজ পাবলিছ হৈছে আৰু তলত দিয়া যিখন স্কুলৰ নাম দিয়া আছে তাতে হোষ্টেল ওয়াৰ্ডেনৰ ভ্যাকেন্সিৰ কাৰণে এপ্লিকেশন বিচৰা হৈছে আৰু ইয়াতে এই হোষ্টেল ওয়াৰ্ডেন পোষ্টৰ কাৰণে অনলি মহিলাসকলে এপ্লাই কৰিব পাৰিব কাৰণ এই হোষ্টেল ওয়াৰ্ডেন গাৰ্লছ হোষ্টেলৰ কাৰণে দৰকাৰ হৈছে আৰু কোট দৰকাৰ হৈছে EMRS আৰদাওপুৰ ডিস্ট্ৰিক্ট ডিমা হাছাও ডিস্ট্ৰিক্টৰ এটা আছে আৰু EMRS জালা ডিস্ট্ৰিক্ট বাক্সা এটা আছে তো টোটাল দুটা ভ্যাকেন্সি আছে তাৰ পিছত এজ লিমিট to আছে 21 ৰ পৰা 60 ইয়াৰ্ছ লৈকে আৰু কোৱালিফিকেশন লাগিব মিনিমাম ব্যাচেলৰ ডিগ্ৰী and at least 5 years teaching or administrative experience in hostels or any government recognized school যি সকলৰ ব্যাচেলৰ ডিগ্ৰী আছে আৰু 5 বছৰৰ টিচিং এক্সপেৰিয়েন্স বা প্ৰশাসনিক এক্সপেৰিয়েন্স আছে কোনো হোষ্টেলত নাইবা কোনো চৰকাৰী স্কুলত তেওঁলোকে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু পিৰিয়ড অফ এংগেজমেন্ট হ'ব যেতিয়ালৈকে সেই স্কুল বিলাকত ৰেগুলাৰ হোষ্টেল ওয়াৰ্ডেন এপইন্টমেন্ট নহয় যেতিয়ালৈকে তাৰ পিছত ৰেমুনাৰেশন হ'ব 1200 পাৰ ডে 1200 টকা ডেইলি আৰু ম্যাক্সিমাম স্যালাৰি হ'ব ম্যাক্সিমাম স্যালাৰি ডে টু ডে বেসিছত ক্যালকুলেট কৰা হ'ব আৰু ম্যাক্সিমাম 36000 হ'ব তাতকে বেছি হ'ব নোৱাৰে তাৰ পিছত হোষ্টেল ওয়াৰ্ডেন বিলাকৰ কাৰণে কোনো ধৰণৰ সামাৰ ভেকেশন উইন্টাৰ ভেকেশন নাথাকে or any other break of 50 days or more 15 দিনতকৈ বেছি কোনো ব্ৰেক নাথাকে বা 15 দিন হয়তো ছুটি ল'ব পাৰিব গোটে বছৰটোত তাৰ পিছত অ্যাসেসমেন্ট ক্ৰাইটেৰিয়াটো ইয়াত দিয়া আছে কেনেকৈ অ্যাসেসমেন্ট কৰিব টোটাল মাৰ্কস obtained in graduation 1 mark for every person maximum 100 mark আৰু previous experience 1 mark for every completed year maximum 10 marks তাৰ পিছত ইয়াতে কন্ডিশন কিছুমান লিখা আছে এতিয়া আমি সাম এপ্লাই কেনে কৰিব লাগিব প্ৰথমতে দা ক্যান্ডিডেটস will submit their application to at the district respective district commissioner office of the concerned EMRS সেইখন যিখন ডিস্ট্ৰিক্টৰ স্কুলখন আছে তাৰে ডিসি অফিসত এপ্লিকেশন জমা দিব লাগিব আৰু ইন্টাৰভিউ কাৰণে ইয়াত ডেট দিয়া আছে ইন্টাৰভিউৰ আৰু ডকুমেন্ট ভেৰিফিকেশন ডকুমেন্টস বা এপ্লিকেশন সাবমিট কৰা লাষ্ট ডেট হৈছে 28 জুলাই 28 জুলাই ভিতৰত এপ্লাই কৰিব লাগিব মানডে তাৰ পিছত এপ্লিকেশন স্ক্ৰুটিনি হ'ব 29 জুলাই আৰু ইন্টাৰভিউ হ'ব 30 জুলাই গতিকে এটা টাইমলাইন ধৰি দিয়া আছে তাৰ পিছত এতিয়া এপ্লাই কেনেকৈ কৰিব ইয়াত কি ফৰ্মত এপ্লাই কৰিব হেতু ইয়াত দিয়া আছে মই অলপ বিচাৰি পেলাই জনাই আছো তো ইয়াতে কোনো মেনশন কৰা কি ফৰ্মত এপ্লাই কৰিব আপোনালোকে স্ট্যান্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশন যি আছে তাতে এপ্লাই কৰিব পাৰিব যেহেতু আমাৰ আগৰ যেটো এডভাৰটাইজমেন্ট আছিল টিচাৰ এডভাৰটাইজমেন্ট হেতুত আপোনাৰ আমাৰ যি স্ট্যান্ডাৰ্ড ফৰ্ম আছে সেই মতে এপ্লাই কৰিব লগা আছিল তো এটা এডভাৰটাইজমেন্টৰ কাৰণেও বা এটো পোষ্টৰ কাৰণে আপোনালোকে স্ট্যান্ডাৰ্ড ফৰ্মতে এপ্লাই কৰিব আৰু এপ্লাই কৰা লাষ্ট ডেটটো মনত ৰাখিব 28 জুলাই আৰু যি সকলৰ যিখন ডিস্ট্ৰিক্টৰ স্কুলখন আছে তাৰে ডিসি অফিসত বা ডিস্ট্ৰিক্ট কমিশনাৰ অফিসত সাবমিট কৰিব লাগিব গতিকে আজিৰ এই ভিডিঅ'টিৰ এইটো এডভাৰটাইজমেন্ট শেয়াৰ কৰিলে আপোনালোকক মই স্ক্ৰিনত এবাৰ দেখাই আছো এডভাৰটাইজমেন্টটো চাই যাব গতিকে যি সকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ভ্যাকেন্সি নটিফিকেশন আহি থাকিলে মই আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ